কেইটা মনো থাকে অ 8টা বা পকৰাই কৰিব পাৰিছ দেই দুদিনমান হৈছে ন তোৰ হিচাপ নিকাচবোৰ ক্লিয়াৰ হ'বনে তই আলমিৰা চাফা কৰি আছিলি অধাত একেবাৰে আখৰৰ হিচাপ নিকাচ লাগি গলি যে চাফা কৰ এইখন কোনে দিছে অ ফিল্টাৰকেইটা কোন খুলিছ ন গোটেই চিনি পাইছ কিমান আছে তোৰ মোৰ বয়স 22 বছৰ 22 বছৰ হৈছে 12 বছৰ কিমান 72 12 বছৰ 72 12 বছৰ 72 এই পাক হৈছে হাত পাক মান পাক মোৰ যদিও কাটি মই কৈ দিছোঁ মোৰ যদি খং উঠে তেতিয়াতো গোটেই সোপা চিঠিনি কিতাৰে পাকি দিম মই মই কাটি প্ৰেমৰ অংক প্ৰেমৰ অংক এই যে বহুতো নিমিলা অংকবোৰ যে তহঁতৰ থাকে মই সেইটো অংক সেই নিমিলা অংক মই আছো নহয় মিলাই দিম মই তোক কথা এটা সুধো যে অঞ্জনা তাই কিয় বাৰু মোৰ ফালে চাই থাকে তই বুজিয়েই পোৱা নাই তাই প্ৰেমত পৰিছে তোৰ আচলতে কি জান এই যে ছোৱালীবোৰে নিজে মুখ খুলি কথা নকয় নহয় ভাল লাগিলেও নকয় চকুত চাই বুজিব লাগিব হৃদয়ৰ কিহৰণ চাই বুজিব লাগিব তোৰ কলিজাটোৱে যেতিয়া কৰিব তই বুজিব লাগিব যে তোৰ হৃদয়ত কোনোবা আশ্ৰমৰ নাৰীয়ে কল কৰি তুলিছে ৰচোন যে কৰবীজনীয়ে খিৰিকীৰ কাষৰ পৰা মোক জুমি জুমি চাই আছে কিয় বাৰু এয়া প্ৰথম প্ৰেমৰ পৰিচয় এয়া মৰম পুতলাৰ সময় আৰু এটা কথা সুধো মোৰ কিন্তু এটা বেলেগ এটা ভাবে হৈছে সেইদিনাখন অঞ্জনা আৰু দীপালীক মই দীপক বৰুৱাৰ সৈতে দেখিছোঁ মোৰ মনটো কিবা বেলেগহে ভাব হৈছে ভীষণ কথা হ'ল নহয় কিন্তু এইবিলাকৰ মানে ওপৰত মোৰ তাত নাই কিন্তু এইবিলাকৰ ওপৰত মোৰ তাত নাই তহঁতৰ বয়সটো ৰঙীন বয়স বুজিব নুবুজাৰ বয়স বৰ চঞ্চল বয়স একদম কমোৱা তোলাবোৰ যেনেকৈ উৰে কেনেকৈ উৰিবৰ মন যায় হয় কাটি সেইকেইদিন মই লক্ষ্য কৰিছোঁ নহয় মই যেনিয়ে চাওঁ তেনিয়ে মোৰ চকু তললৈ ৰয় আৰু যেন মই সকলোৰে প্ৰেমত পৰি যাম কাটি মোৰ সকলোৰে প্ৰেমত পৰে সকলোৰে বয়স চালে সকলোৰে প্ৰেমত পৰে তোক আমি অংক দেখিবলৈ যাব মই এতিয়াই পিতাইতাত কিয় যাব লাগিবচোন পিতাইহে বৈদিক যুগৰ মানুহ সেই বৈদিক যুগৰ অংক উপায়ে শিকাব সেইবোৰ আজিকালি ৰোমেণ্টিক যুগৰ নামত নাহে নহয় মইতো আধুনিক যুগৰ ৰোমেণ্টিক অংকবোৰ শিকাম কি অংক আছে কৈ থাক কথা এটা তই বহি লৈছো আগতে ইমান মৰম দেখ তই বহুত ভাল জানানে সৰুদৰে খাদ্য এটা পাই মই এই দুনিয়াৰ চবতকে সুখী মানুহ হ'ব দে তেল দিব নালাগে ক আচল কথাটো ক তোক আৰু এটা কথা সুধো তই বেয়া পাবি নাপাওঁ দে ক'ৰ বেয়া পাম ক মোৰ নীলা নীলা চিঠিৰে আজি কেইদিনমানৰ পৰা ছোৱালী এজনীয়ে চিঠি দিছে তাইৰ নামটো দীপালী তাই বহুতলৈ চিঠি লাগে একদম দেই তাই বহুতলৈ চিঠি দিলে তই কেনেকে গম পালি তাৰ মানে তয়ো থিয়ৰী নোহোৱাকৈ মই অংক শিকাব জানো কিয় সেই মই বাকচটো বুলি ক'লো ইয়াতে ক থিয়ৰী নালাগে মইতো থিয়ৰী নোহোৱাকৈ অংক শিকাম নহয় ক তই এটা কথা লক্ষ্য কৰিছনে কি যোন যে অঞ্জনা তাই বাৰু অংক খোজেৰে
মোৰ ফালে কিয় আগবাঢ়ি আহিছে কাটি? একদম সাৱধান দেই। তাই মানে বহুতৰে প্ৰেমত পৰিছে। তই কেনেকৈ গম পাৱ এইবিলাক? এই সাৱধান বুলি কৈছো নহয় তোক। তাই ছোৱালীজনী বৰ সুবিধাজনক নহয়। অ' কাটি, তই শুনিছনে? দূৰৰ পৰা চম্পাই কিয় আমাৰ মোৰ ফালে চাই চাই মধুৰ গীত চুৰি আছে কাটি? অ' কাটি, হেই, কি? তই হ'বলা গীতটো শুনাই নাই। হে, শুনিছো মই বুজিছো তো। তাই তোকেই গুণাই গাইছে দে। অ' কাটি, তই মোক এটা কথা কৈছো, এই গীতটোৰ কথা তই একেবাৰে বুজা নাই ন? বুজিছো। গীতৰ বাহিৰে আৰু একো নাই। বৰ ৰঙীন পৃথিৱী এইখন। ৰং বদলতে অকণ সাৱধানে খোজ দিবি। বৰ সাৱধানে খোজ দিবি। Come on.